ओम श्री सच्चिदानंद सद्गुरु साईनाथ महाराज की जय। আপোনালোকে জানেনে মই কেতিয়া সাই বাবাক একদম প্ৰথম লগ পাইছিলোঁ? একদম প্ৰথম যেতিয়া লগ পাইছিলোঁ তেতিয়া মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ। মোৰ BA জাষ্ট কমপ্লিট হৈছিল আৰু BAত মোৰ মেজৰ আছিলে এডুকেশ্যনত মই সেই বছৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছিলোঁ। অসমৰ ভিতৰত মই এডুকেশ্যনত ফাৰ্ষ্ট পজিশ্যন আছিলে উইথ ডিষ্টিংশ্যন। আৰু তেতিয়া এটা এৱাৰ্ডৰ কথা গম পাইছিলোঁ আৰু এৱাৰ্ডটোৰ নাম আছিলে দেৱবালা চলিহা এৱাৰ্ড। আৰু মই সেই এৱাৰ্ডটো দিছিলে এডুকেশ্যনত যোনে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পায় তেওঁলোকক দিয়া হৈছিলে এই এৱাৰ্ডটো। গতিকে মই যিহেতু ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছিলোঁ সেইকাৰণে মই এই এৱাৰ্ডটোৰ কাৰণে এপ্লাই কৰিছিলোঁ। তাৰপিছত এপ্লাই কৰোঁতে তেওঁলোকৰ ফালৰ পৰা কল আহিলে যে আপুনি এই এৱাৰ্ডটোৰ কাৰণে ইলিজিবল হয়, চ' এদিন আহিব লাগে, চব ডকুমেণ্টছ চাৰ্টিফিকেট এইবিলাক লৈ আমাৰ তাতে এদিন আহিব লাগে। তেতিয়া সেইখিনি টাইমত মই ইউনিভাৰ্চিটিটো মাষ্টাৰ ডিগ্ৰীৰ কাৰণে ছিট পাইছিলোঁ আৰু আমাৰ কলেজৰ পৰা আমি কলেজ মানে মই বিজৰা কন্যা মহাবিদ্যালয় বঙাইগাঁৱৰ পৰা গ্ৰেজুৱেশ্যন কৰিছিলোঁ। আৰু সেই বছৰ মোৰ লগত বন্তি আৰু গৌতমী আমি তিনিওজনীয়ে বিজৰা কন্যা মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যনত ইউনিভাৰ্চিটিত তাৰমানে মাষ্টাৰ ডিগ্ৰীত ছিট পাইছিলোঁ। তেতিয়া সেই এৱাৰ্ডটো যেতিয়া মোক ক'লে যে এনেকৈ আহিব লাগে চব ডকুমেণ্টছখিনি লৈ কিনে এৱাৰ্ডটো আপুনিয়ে পাইছে আৰু সেনেকৈ ক'লে। তাৰপিছত মোক খুব ভাল লাগিলে। তেতিয়া ইউনিভাৰ্চিটিত জাষ্ট গৈছোঁ আৰু ছিট পাইছোঁ, আছোঁ আৰু তাতে হোষ্টেলত। তেতিয়া মই গৌতমী আৰু বন্তিক ক'লোঁ যে তহঁতে যাবি নেকি মোৰ লগত, ব'ল আমি একেলগে গৈ কিনে লৈ আহোঁ আৰু এৱাৰ্ডটো। কি দিয়ে কি কথা একো গম নাপাওঁ আৰু। তাৰপিছত তেনেকৈ কি কৰিলোঁ, আমি এদিন ওলালোঁ আৰু এৱাৰ্ডটো ল'বৰ কাৰণে। আৰু তেতিয়া সেইখিনি সময়ত মোৰ পেহী আছিলে, মোৰ পেহী জু তিনিআলিত আছে, এতিয়াও আছে। মই পেহীক ফোন কৰিলোঁ, পেহী এনেকুৱা এড্ৰেছ, এইটো এড্ৰেছ, মই ক'ত নামিব লাগিব কি কথা। তেতিয়া পেহী মোক গোটেইখিনি কথা কৈ দিলে যে এনেকৈ এড্ৰেছটো। তাৰপিছত মই পেহীৰ কথা মতে সেই এড্ৰেছত আমি তিনিওজনী গ'লোঁ। গৈ কেনে দেখিলোঁ বহুত ডাঙৰ ঘৰ। তাৰপিছত আমাক মাতিলে, আমি বহিলোঁ। বহাৰ অকণমান দেৰি পিছতে এগৰাকী অলপ বয়সীয়াল মহিলা তেওঁ ওলাই আহিলে, আমাক পানীও দিলে, তাৰ আগতে পানী দিলে, খোৱা বস্তু দিলে, দি তেওঁ ওলাই আহিলে এগৰাকী বয়সীয়াল মহিলা। তাৰপিছত তেওঁ ওলাই আহি মোৰ গোটেইখিনি বস্তু চালে, চাই কিনে তাৰপিছত মোক তাৰমানে এখন চেক দিলে, সেইটোৱে এৱাৰ্ড, লগতে এখন চাৰ্টিফিকেটো দিলে যে এইটো প্ৰতি বছৰে তেওঁলোকে দিয়ে, এতিয়া আছেনে নাই মই নাজানো, দেৱবালা চলিহা এৱাৰ্ডটো। তাৰপিছত ক'লে যে আমি এইটো দিওঁ, এডুকেশ্যনত যোনে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হয় তেওঁক দিওঁ আৰু। গতিকে তেওঁ এখন চেক দিলে আৰু লগতে এখন চাৰ্টিফিকেট দিলে। তাৰপিছত দি আমি যেতিয়া ওলাম আৰু তেতিয়া তেওঁ ক'লে যে মোৰ মন্দিৰটো চাওঁ ব'লা, সেনেকৈ ক'লে। তাৰপিছত আমি কৈছোঁ ঠিক আছে হ'ব। তাৰপিছত মন্দিৰত গ'লোঁ। মন্দিৰত গৈ দেখিলোঁ ইমান ডাঙৰ ডাঙৰ একদম সাই বাবাৰ মূৰ্তি, বহুতবিলাক মূৰ্তি আছে তেওঁৰ তাতে। এতিয়াও হয়তো তেওঁ যদি মোৰ ভিডিঅ'টো কিবা কৰি তেওঁৰ তাতে পৰে তেনেহ'লে তেওঁ গম পাব ডাঙৰ ডাঙৰ সাই বাবাৰ মূৰ্তি আছে। তেতিয়াতো মই একো গমেই নাপাওঁ, সাই বাবাখন জাষ্ট নাম শুনিছোঁ, নাম জানো, কিন্তু ইমানখিনি তেওঁৰ মাহাত্ম্য আছে সেই বস্তুটো তেতিয়া একোৱে গম পোৱা নাছিলোঁ। জাষ্ট গম পাইছোঁ আৰু সাই বাবা মানে ডাঙৰ ডাঙৰ মূৰ্তি বহুতকেইটা আছে আৰু। তাৰপিছত আমি এনেকৈ সেৱা কৰিলোঁ। সেৱা কৰাৰ পিছত তেওঁ আমাক বিভূতি দিলে। বিভূতি দিয়াৰ পিছত তাৰপিছত আমি আটাইকেইজনীয়ে, মই যিহেতু পইচা পাইছিলোঁ, তেওঁ পইচা দিছিলে এৱাৰ্ড হিচাপত, গতিকে বন্তি আৰু গৌতমীয়ে মোক কৈছে আজি পাৰ্টি দিব লাগিব। তাৰপিছত মই কৈছোঁ ঠিক আছে হ'ব। তাৰপিছত আমি মালিগাঁৱত পাৰ্টি কৰিলোঁ সেইদিনাখন। গতিকে সেইদিনাখন হৈছে মোৰ সাই বাবাৰ লগত প্ৰথম দেখা।
তাৰপিছত বাকী কি হ'ল বিভূতিখিনি মই লৈ আহিলোঁ হোষ্টেললৈকে তাৰপিছত কি হ'ল মই আপোনালোকক পিছৰ মোৰ নেক্সট ভিডিঅ'টোত মই জনাম ওম সাইৰাম